নমস্কাৰ ছাৰ্বৈদসকল পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। ছাৰ্বৈদসকল, ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰা সন্দৰ্ভত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় ছাৰ্বৈদসকল, পুৰণি পেঞ্চন পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত ৰাজ্যৰ কৰ্মচাৰী সংগঠনে দিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যিটো খবৰ আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আমি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থা অসমৰ সকলো কৰ্মচাৰীকে একগোট কৰিবলৈ সক্ষম হৈছে অতি কম সময়ৰ ভিতৰত। দ্বিতীয় কথাটো গঠিত হৈছে আৰু আমি ইয়াতে আমাৰ এই সংগঠনত কোনো লিডাৰ নাই। প্ৰথম কথাটো হ'ল কি, ইছ্যুটো শেষ হ'ব, সংগঠনৰ সকলো মানুহ ঘৰে ঘৰে গুচি যাব, এইটো ফ্ৰেংকলি। দ্বিতীয় কথাটো হ'ল কি, 5 লাখ কৰ্মচাৰীৰ ভিতৰত এতিয়া 3.5 লাখ এনপিএছৰ কৰ্মচাৰী আছে। এতিয়া আমাৰ উদ্যোগত যোৱা আপোনাৰ 31 তাৰিখে কিমান মানুহ হৈছে চৰকাৰো দেখিছে, আপুনিও দেখিছে। এতিয়া 27 মানত প্ৰায় 5 লাখ মানুহ গোটেইখিনিয়ে এনপিএছৰ হ'ব। তেতিয়া আৰু এনপিএছ কৰ্মচাৰী সন্থাৰ উদ্যোগত এইবিলাক প্ৰতিনিধি সভা পাতিব নালাগে, নিজে নিজে স্ফুটভাৱে আহিব, অফিচত কোনো নাথাকে, ৰাজপথত থাকিব। তেতিয়া চৰকাৰে কেনেকৈ কি কৰিব? গতিকে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমি কৰজোৰে মিনতি কৰিছোঁ। গতিকে তেখেত অকল অসমৰে নহয়, ভাৰতবৰ্ষৰ এজন আটাইতকৈ গুৰুত্বপূৰ্ণ পলিটিকেল লিডাৰ। গতিকে তেখেতৰ ওপৰত আমাৰ আশা আছে, তেখেতৰ ওপৰত আমাৰ ভৰসা আছে। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ প্ৰথমখন বিজেপি শাসিত ৰাজ্য হওক যিয়ে নেকি এনপিএছটো OPS কৰিছে। আমি বিনম্ৰভাৱে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো, আপুনি এনপিএছটো OPS কৰক আৰু দেশত এটা প্ৰতিষ্ঠা লাভ কৰি যাওক। গতিকে ছাৰ্বৈদসকল, সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সন্থা আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় বহুকেইটা গুৰুত্বপূৰ্ণ কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি খবৰটো জনাই দিব। লগতে নতুনকৈ অহা ছাৰ্বৈদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ এই চেনেলটোত প্ৰতিদিনে ৰাজ্য চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত দি থকা হয়। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।